মৰাণত দিন দুপৰতে চোৰৰ উপদ্ৰৱ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৰাইজে যোৱা মঙ্গলবাৰে মৰাণৰ লাচিত নগৰৰ এটা ভাড়াঘৰৰ পৰা চোৰে লৈ যায় নগদ ধনসহ সোণৰ গহনা ভাড়াতীয়া হিচাপে থকা জেছমিন বেগমৰ ভাড়াঘৰৰ পৰা বাকচ ভাঙি চোৰে লৈ যায় নগদ 19,000 টকা সোণৰ কাণফুলি আৰু সোণৰ চেইন ইপিনে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত শেহতীয়াকৈ মৰাণ অঞ্চলত কেইবাটাও চুৰিকাণ্ড সংঘটিত হোৱাত নিৰাপত্তাহীনতাত এতিয়া ভুগিব লগা হৈছে ৰাইজে মালিকৰ নাম আৰু এইটো কোন জেগা ঘৰটো হৈছে লাচিত নগৰ অৰুণোদয় পথত সোমাই আহিব লাগে লাচিত নগৰ এইডোখৰ গটাপালি পথৰ ওচৰত ঘটনাটো মোৰ ঘৰত মানে 10 তাৰিখে চুৰ হ'ল তাৰপিছতে 10টা কিমানতে চুৰ হৈছে মই স্কুল যোৱাৰ পিছত সদায় স্কুল যাওঁ 2টা বজালৈকে স্কুলতে থাকোঁ সেইদিনাখন পইচাটো আনি থোৱা কিজানি গম পাইছে চুৰে সেইটো কাৰণে গোটেই ঘৰত সোমাই গোটেই বস্তু অনিষ্ট কৰি পইচাখিনি লৈ গৈ মোৰ বাকচ এটাও আছিলে পোৱালিটোও পইচা ভৰাইছিলে তাত সেই বাকচটো ভাঙিও পইচাখিনি লৈ গৈছে মানে তাত সেই বাকচটোত 9,000 আছিলে তাৰপিছতে মোৰ ভিআইপিটোত আছিলে 10,000 টকা আৰু সোণৰ ফুলি এযোৰ আছিলে সোণৰ ফুলিযোৰ মই বনাই কিনি থৈছিলোঁ তাৰপিছতে হ'ল দিন সেইটো বনাই থোৱা কিমানত বনাইছিল এইটো আপোনাৰ বেছি নাই পৰা 2500 মান পৰিছিলে ফুলি একদম পাতল মই ডিজাইনো নাই দিয়া সেইটো তাৰপিছতে মানে থৈ দিছিলোঁ আৰু ভাইটি বিয়াত দিম বুলি ভাইটি বিয়াও 5 মাহ মান আছে আৰু হ'বলৈ তাৰপিছতে ঘৰত সেই সময়ত কোনো নাছিলে কোনো নাই ঘৰত সেই সময়ত আনকালেতো মানুহ থাকে বাৰু কিন্তু এনেকুৱা আমি মানে তিনিটা কোনো নাথাকোঁ ইফালেও নাথাকে মোৰ কাকাহঁতি আছে তাহাঁতিও নাথাকে চবেই নিজৰ ডিউটি যাওঁগে মানে কি নাম মালিকৰ মালিকৰ নাম পিয়াঞ্চু হৰ আপোনাৰ নাম মোৰ নাম জেছমিন বেগম তাৰপিছতে দেউতাকৰ নাম বিশ্ৰাম হৰ পুলিচক খবৰ দিলোঁ পুলিচক খবৰ দিলোঁ পুলিচে তদন্ত লৈ আছে তাৰপিছতে আৰু মানে কি হ'ল এইটো ঘৰত কোনেনো জানে চুৰ হ'ব বুলি পইচাখিনি আনিও থৈছিলোঁ আৰু গোটৰ পৰা পইচা লোৱা মোৰ এনেকুৱা হেৰিও নাই খালি সেই টেকেলিটোহে পইচা মানে মালিকে কাম কৰি আনে তাতে ভৰাই থৈ যাওঁ এটকা দুটকা কৰি তেনেকৈ পইচাবোৰ মানে লৈ গুচি গ'ল সেইটোৱে বেয়া লাগিছে আৰু মনটো মৰাণৰ পৰা ৰাজু বিশ্বাৰ ৰিপৰ্ট এনি ভাৰত 24